যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো ছৌদি আৰবিয়াৰ পৰা চলি আছে। গৰু কোনে কিনিলে, গৰু কোনে খালে, এইবিলাকে কথা। ৰাষ্ট্ৰৰ য'ত নিৰাপত্তা জড়িত আছে, বাংলাদেশী একাউণ্ট কেইটাৰ বিষয়ে কাক সুধিলে? পাকিস্তানৰ পৰা যে অসমৰ একাউণ্ট চলি আছে এইকেইটাৰ বিষয়ে কাক চলিলে? আজিতো মই ইমানলৈকে কওঁ যে অসম যুৱ কংগ্ৰেছৰ একাউণ্টটো ছৌদি আৰবিয়াৰ পৰা চলি আছে, কিন্তু সেইবিলাকততো আপোনালোকৰ ইণ্টাৰেষ্ট নাই। গৰু কোনে কিনিলে, গৰু কোনে খালে, এইবিলাকে কথা। ইমান ডাঙৰ যদি এটা নেশ্যনেল এইটো ছিকিউৰিটি ইছ্যু, পুৰা ইউথ কংগ্ৰেছক এৰেষ্ট কৰি লওক, আমাক ক'বলগীয়া একো নাই। তাৰ SIT গঠন কৰক, পুৰা ইউথ কংগ্ৰেছক জেলত সোমাই দিয়ক, আমাক ক'বলগীয়া একো নাই। কিন্তু গৰু চোৰক কেতিয়া এৰেষ্ট কৰিব? এই ডাঙৰীয়াই ক'লে কিবা বাংলাদেশৰ পৰা চলি আছে, পাকিস্তানৰ পৰা চলি আছে, ছৌদি আৰবে চলি আছে। বাৰু ইমান ডাঙৰ যদি ইছ্যু, ইমান ডাঙৰ যদি এটা নেশ্যনেল এইটো ছিকিউৰিটি ইছ্যু, পুৰা ইউথ কংগ্ৰেছক এৰেষ্ট কৰি লওক, আমাক ক'বলগীয়া একো নাই। একেবাৰে NIA আছে তেওঁৰ লগত, CBI আছে তেওঁৰ লগত, CID আছে তেওঁৰ লগত। এটা SIT গঠন কৰক, পুৰা ইউথ কংগ্ৰেছক জেলত সোমাই দিয়ক, আমাক ক'বলগীয়া একো নাই। কিন্তু গৰু চোৰক কেতিয়া এৰেষ্ট কৰিব? কাৰণ গৰু চোৰ আজিৰ তাৰিখত অসমৰ ৰাইজৰ ইছ্যুটো ইউথ কংগ্ৰেছ নহয়, গৰু চোৰ। গৰু চোৰক কেতিয়া এৰেষ্ট কৰিব সেইটো উত্তৰ কেতিয়া দিব? ইউথ কংগ্ৰেছে যিমান এৰেষ্ট কৰিব আছে কৰি লওক, ক'বলগীয়া কোনো নহয়। আমিতো উল্টা কৈছো যে SIT গঠন কৰি দিয়ক। ইউথ কংগ্ৰেছে যদি সঁচাকৈ এনেকুৱা কিবা চলি আছে যোনটো আমিয়ে গম নাপাওঁ, তেনেহ'লে SIT গঠন কৰক, মোকো ভৰাই দিয়ক, যিমান ইউথ কংগ্ৰেছে চবকে এৰেষ্ট কৰি দিয়ক। কিন্তু গৰু চোৰক কোনদিনা এৰেষ্ট কৰিব বা গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া আৰম্ভ হ'ব সেই বস্তুটো আমাক লাগে। সেই বস্তু অসমৰ ৰাইজক ক'ব লাগিব। আজি এই গৰু উইদাউট এনি ডকুমেণ্টেশ্যন, উইদাউট এনি টেণ্ডাৰ কেনেকুৱা গৰুকেইটা মন্ত্ৰীৰ ঘৰ গৈ পালে, সেইটো হ'ল আটাইতকৈ ডাঙৰ ইছ্যু আজিৰ তাৰিখত। আৰু সেইটো ইছ্যু মানুহে বিচাৰি আছে, এইটো ইছ্যু উত্তৰ মানুহে বিচাৰি আছে, ৰাইজে বিচাৰি আছে। এই ইছ্যুটো উত্তৰ দিয়ক। তাৰপাছত ইউথ কংগ্ৰেছৰ লগত যি কৰিব আছে কৰি থকা, আমাক ক'বলগীয়া একো নাই। আমি কৈছো যে আমি নাজানা বস্তু যদি মুখ্যমন্ত্ৰীয়ে যদি ইমান বস্তু জানে, তেনেহ'লেতো তেওঁৰ কথা তেওঁ এৰেষ্ট কৰি লওক। এতিয়ালৈকে আমাৰ ওপৰত একো একশ্যন কিয় হোৱা নাই? আমিয়ে কৈ আছো SIT গঠন কৰক, ইউথ কংগ্ৰেছৰ ওপৰত SIT গঠন কৰক, যদি এনেকুৱা কিবা হৈছে SIT কৰক না, কি আছে? কিন্তু টপিকৰ পৰা ডাইভাৰ্ট কৰিব নোৱাৰে নহয়। টপিকটো হ'ল গৰু চোৰ, টপিকটো হৈ আছে আজিৰ তাৰিখত গৰু চোৰ। গৰু চোৰক কেতিয়া এৰেষ্ট কৰিব সেই কথা কেতিয়া ক'ব, সেই কথাৰ উত্তৰ কেতিয়া দিব? আমি চবেই বিচাৰিছো যে গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া আৰম্ভ হ'ব সেইটো উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ক। আমিতো কৈ আছো SIT দি দিয়ক। আমিতো 100% আমি জানো এনেকুৱা একো বস্তু নাই। তাৰ পাছতো যদি তেওঁ যদি কৈছে তেনেহ'লে কৰি লওক, তেওঁ একেবাৰে তদন্ত কৰি লওক। কাৰণ তদন্ত আমি নিজে কৰিছো। আমি কৈ আছো যে SIT গঠন কৰক। ইউথ কংগ্ৰেছৰ ওপৰত যদি কিবা এনেকুৱা এলিগেশ্যন আছে তেনেহ'লে তদন্ত গঠন কৰক, তদন্ত কৰক। একেবাৰে NIA, CBI, CID যি আছে চব লগাই দিয়ক। কিন্তু গৰু চোৰৰ কথাটোৰ পৰাতো আঁতৰি যাব নোৱাৰে। আমি চবে বাৰে বাৰে এটাই কুৱেশ্যন কৰি থাকিম যে গৰু চোৰক কেতিয়া ধৰিব, গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া আৰম্ভ হ'ব। এইটো হ'ল আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ ইছ্যু। ইউথ কংগ্ৰেছটো ইমান ডাঙৰ ইছ্যু নহয়। তাৰ পাছতো মুখ্যমন্ত্ৰী ডাঙৰীয়া যে টপিক ডাইভাৰ্ট কৰিবলৈ যদি কিবা ইউথ কংগ্ৰেছৰ ওপৰত আৰু এলিগেশ্যন আনিব বিচাৰে, যে এলিগেশ্যন আনক, SIT বনাওক, CBI, CID চব লগাই দিয়ক। কিন্তু গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া আৰম্ভ হ'ব সেইটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক উত্তৰটো দিয়ক। কেতিয়াবা পাকিস্তান, কেতিয়াবা বাংলাদেশ, কেতিয়াবা আফগানিস্তান, কিন্তু চবৰে এইবিলাক চব বাদ দিয়কচোন, তলত গৰুবোৰ ক'ত গৈ আছে? চব বাদ দিয়ক, গৰুবোৰ ক'ত গৈ আছে? বাকী যাক যিমান এৰেষ্ট কৰিব আছে কৰক না, যিমান SIT বনাব আছে বনাওক না, কিন্তু গৰু চোৰৰ ওপৰত SIT কেতিয়া গঠন হ'ব? গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া আৰম্ভ হ'ব? সৰুতকৈ সৰু নিউজত আমি পাই থাকো যে গৰু চোৰ ধৰি থাকে। আজিৰ তাৰিখত ইমান ডাঙৰ ডাঙৰ মানুহ যেতিয়া গৰু চোৰৰ চিণ্ডিকেটত সোমাই পৰিছে, তাৰ পাছত এতিয়ালৈকে কেইজন এৰেষ্ট হৈছে? এই গৰু চোৰ ইছ্যুটোত কেইজন মানুহ এতিয়ালৈকে এৰেষ্ট হৈছে? এইটো এৰেষ্ট কেতিয়া হ'ব? কাৰণ এবাৰ ইছ্যু কিন্তু সৰু ইছ্যু নহয়। মন্ত্ৰী বিধায়ক যেতিয়া গৰু চোৰত নামিছে, মন্ত্ৰী বিধায়ক যেতিয়া গৰু চোৰত নামিছে, এৰেষ্টটো হ'ব লাগিব। আমাক যিমান অপজিশ্যনক যিমান চাইলেঞ্চ কৰিবৰ কাৰণে যিমান এলিগেশ্যন লগাব আছে লগাই থাকক, কিন্তু গৰু চোৰক আমি আৰু এবাৰ কৈছো যে টপিকৰ পৰা আমি ডাইভাৰ্ট নহওঁ। গৰু চোৰক কেতিয়া এৰেষ্ট কৰিব সেইটো মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক। আৰু এটা প্ৰশ্ন, মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে যে কংগ্ৰেছত থাকোঁতে তেওঁ বেয়া কামবিলাক কৰিছিল, এতিয়া তেওঁ সেই অনিয়মবিলাক বাদ দিছে। মানে এনেকুৱা নেকি যে কংগ্ৰেছত বেয়া কাম কৰিবলৈ সুবিধা দিয়া হয় নেকি? কংগ্ৰেছ বুলি কোৱা নাই, তেওঁ ইউথ কংগ্ৰেছ বুলি, স্পেচিফিকেলি ইউথ কংগ্ৰেছ বুলি কৈছে যে তেওঁ ইউথ কংগ্ৰেছত থাকোঁতে বোলে বেয়া কাম কৰিছিলে। আমি অহাকালি আমি থানাত গৈ এটা এজাহাৰো দিম যে ইউথ কংগ্ৰেছৰ টাইমত জয়ন্ত মল্ল ডাঙৰীয়াই কি বেয়া কাম কৰিছে সেইটোৰো তদন্ত হ'ব লাগে। আৰু যদি কিবা বেয়া কাম কৰিছে, তেওঁ যেতিয়া নিজে কৈ আছে যে তেওঁ বেয়া কাম কৰিছিলে যুৱ কংগ্ৰেছত থাকোঁতে, যুৱ কংগ্ৰেছৰ কাৰেণ্ট প্ৰেচিডেণ্ট হিচাপে মই এইটো তদন্ত দাবী দিছো যে যুৱ কংগ্ৰেছত থাকোঁতে জয়ন্ত মল্ল ডাঙৰীয়াই কি বেয়া কাম কৰিছে তাৰে তদন্ত কিন্তু হ'ব লাগে। এতিয়া
এই পুৰা প্ৰক্ৰিয়াটো এতিয়া গভৰ্ণমেণ্ট বস্তুবোৰ এনেকুৱা ঘৰৰ পৰা নচলে। গভৰ্ণমেণ্ট বস্তু এটা নিয়ম থাকে, ডকুমেণ্টেশ্যন থাকে, টেণ্ডাৰ হ'ব লাগে। এটা সৰুতকৈ সৰু স্ক্ৰেপ সৰুতকৈ সৰু গাড়ী এখনো স্ক্ৰেপ কৰিব হ'লেও টেণ্ডাৰ কল কৰা হয়। কিন্তু ইমান ডাঙৰ যে গৰুৰ চিণ্ডিকেটটোত এটাও টেণ্ডাৰ হৈছে নেকি? আৰু যদি হৈছে তেতিয়াহ'লে ক'ত টেণ্ডাৰ নটিচটো ক'ত আছিলে? টেণ্ডাৰ নটিচ হৈছে যদি মিডিয়াত পেপাৰত এড দিব লাগে, সেই এডটো ক'ত আছে? চ' গোটেই প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ত বহি কৰিছে মই গম নাপাওঁ, কিন্তু এইটো ব্যক্তিগতভাৱে এটা কৰা হৈছে, কোনো ডকুমেণ্টেশ্যন হোৱা নাই। আৰু যেতিয়া ডকুমেণ্টেশ্যন নহয় তাৰমানে গম পাব যে ইয়াতে কেলেংকাৰী আছে। আৰু এই কেলেংকাৰী ফাটিল তেতিয়া হ'ব যেতিয়া এটা SIT গঠন কৰে। চ' আমি চবেই মিলি ডিমাণ্ড দিছোঁ যে SIT গঠন কৰক, যে গৰু চোৰৰ ইছ্যুটো ওপৰত SIT গঠন হ'ব লাগে। আৰু যদি গৰু চোৰ হৈছে তেতিয়া গৰু চোৰবোৰক এৰেষ্ট কৰিব লাগে।